এইবাৰ আকৌ কুকুৰাঝাৰ লোকসভা সমষ্টিৰ বাবে কুকুৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ নৱশৰণীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাই নৱশৰণীয়ে এইবাৰ বিনীতা দাস নামৰ আন এগৰাকী প্ৰাৰ্থীক থিয় কৰাইছে আমি ভাবিছিলোঁ যে নৱশৰণীয়ে এই সমষ্টিটোত কোনো ধৰণৰ প্ৰভাৱ লয় কিন্তু বাস্তৱিকতে সেই নহয় কুকুৰাঝাৰৰ অনাবৰু ভোটাৰৰ মাজত এতিয়াও নৱশৰণীৰ যথেষ্ট প্ৰভাৱ আছে বিনীতা দাসে যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছে নৱশৰণীৰ সমৰ্থক হিচাপে কিন্তু কুকুৰাঝাৰৰ যি মুছলমান ভোট আছে সেই ভোট আগতে একপক্ষভাৱে হাগ্ৰামা মহিলাই লাভ কৰিবলৈ সক্ষম আছিল কিন্তু এইবাৰ হাগ্ৰামা মহিলাৰ সপক্ষে কোনো ধৰণৰ বতাহ নাই হাগ্ৰামা মহিলা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা নাই সেই ধৰ্মীয় সংখ্যালঘুৰ ভোট হাগ্ৰামা মহিলাই পাইছে কিছু ভোট নৱশৰণীৰ দলে পাইছে কিছু অংশৰ ভোট ইউপিপিএলে পাইছে আৰু কিছু ভোট কংগ্ৰেছে পাইছে কংগ্ৰেছে যথেষ্ট সংখ্যক ভোট পাইছে কিয়নো কুকুৰাঝাৰ লোকসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টি গাতে গাতে লাগি থকা সমষ্টি ধুবুৰীত মুছলমানৰ মাজত কংগ্ৰেছৰ সপক্ষে বতাহ বৈছে সেই সূত্ৰে এই সমষ্টিটো মুছলমান ভোটাৰে কংগ্ৰেছক যথেষ্ট ভোটদান কৰিছে তৃণমূল কংগ্ৰেছেও কিছু ভোট লাভ কৰিছে এই সমষ্টিটোত আমি কুকুৰাঝাৰ বিষয়ে যদি ভালকৈ পৰ্যালোচনা কৰোঁ গোসাইগাঁও দতমা কুকুৰাঝাৰ বাওখুংৰি আদি আৰু পৰ্বতজোৰা এইখিনি ঠাইত বহু ক্ষেত্ৰত বিপিএফ ইউপিপিএলৰ প্ৰাৰ্থীতকৈ আগবাঢ়ি আহিছে কিন্তু চিডলি চিৰাং বিজনী আৰু মানস বাক্সা এইবোৰত ইউপিপিএলৰ প্ৰাৰ্থী বিজয়ী হৈ আহিছে ইয়াৰ অনাবৰু ভোট ইউপিপিএলৰ সপক্ষে আহিছে এনে অৱস্থাত ইউপিপিএলৰ প্ৰাৰ্থী এই সমষ্টিটোৰ পৰা বিজয়ী হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে